সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত আন্তৰিক শুভ কামনা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দুৰ্গা পূজা আৰম্ভ হৈয়ে গ'ল, আমি কিন্তু এতিয়ালৈকে পূজাৰ কাপোৰ লোৱাই নাছিলোঁ। আৰু যিহেতু সেই অনাকাংক্ষিত দুখদায়ক বেদনাদায়ক খবৰটো আহিছিল যে জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল, আৰু তাৰ মাজে মানে বেদনাদায়ক খবৰটোৰ মাজতে তেনেকুৱা ভাল নালাগিল। তথাপিও এতিয়া আহিছোঁ শেষৰ ফালে, পূজা আৰম্ভ হ'লে যিহেতু, আৰু এতিয়া আহিছোঁ ফেঞ্চি বজাৰলৈ গৈ আছোঁ। আৰু এতিয়া এইফালে ৰেল লাইনটো পাৰ হৈ এতিয়া আমি ফেঞ্চি বজাৰত প্ৰৱেশ কৰিম। তাৰ আগতে এইফালে চাওক আকাশ বোধন দুৰ্গা পূজাৰ মণ্ডপটো কিন্তু খুবেই ধুনীয়া লাগিছে। কোলা এনেদৰে খুবেই ধুনীয়াকৈ নিৰ্মাণ কৰিছে দুৰ্গা পূজাৰ মণ্ডপটো, খুবেই ধুনীয়া লাগিছে। এইটো মানে ফেঞ্চি বজাৰ নাপাওঁতে এই ঠাইখিনি পাই এইফালে ৰাম মন্দিৰ আছে, আৰু এইফালে সন্মুখৰ ফালে ৰেল গেটটো আছে। ৰেল গেটটো পাৰ হৈ যোৱাৰ পিছত সেইফালে ফেঞ্চি বজাৰ পাম। এতিয়া এফালে ৰেল ৰাস্তাটো পাৰ হৈ আমি ফেঞ্চি বজাৰত যাই আছোঁ। এতিয়া ধুনু আৰু মই ফেঞ্চি বজাৰত প্ৰৱেশ কৰিলোঁ। আৰু এই জোতা চাট জোতা এইফালে জোতা। এতিয়া আমি চেণ্ডেলৰ মাৰ্কেটত আহিছোঁ, আৰু চেণ্ডেলৰ মাৰ্কেটত আহি চেণ্ডেল চাই আছোঁ। ধুনুৰ কাৰণে জোতা ল'লোঁ, এইটো 500 টকাৰে জোতা ল'লোঁ। আৰু ধুনু এতিয়া মাৰ কাৰণে চেণ্ডেল চাই আছে। হা এইটো এইটো মাৰ কাৰণে ডাঙৰ হ'ব এইটো। চাওঁ ভাল ভাল চাচোন ধুনু, এইফালে চা। আৰু এতিয়া মানুহজনীৰ কাৰণে এনেকুৱা চেণ্ডেল এযোৰ লৈ ল'লোঁ। আৰু এইফালে মুঠতে চেণ্ডেলৰে দোকান, কেনেকুৱা কেনেকুৱা চেণ্ডেল লাগিব। এতিয়া ইয়াতে চেণ্ডেল লৈ ল'লোঁ, মানুহজনীৰ কাৰণে চেণ্ডেল আৰু ধুনুৰ কাৰণে জোতা লৈ ল'লোঁ। আৰু এতিয়া কাপোৰ কিনিবলৈ যাওঁ। ইয়াতে ধুনু ইয়াতে পাম নেকি, ইয়াতে চাওঁচোন ধুনু। বজাৰত কাপোৰৰ জুই চাই দাম। আৰু মোৰ কথা শুনি এজন মানুহে হাঁহিলে, মুঠতে কাপোৰৰ দামবিলাক দোকানীয়ে এৰিয়ে দিব নোখোজে, ইমান দাম। আৰু মানুহজনীৰ কাৰণে কুৰ্তা ছেট এযোৰ লৈছোঁ 900 টকাৰে। ফেঞ্চি বজাৰত পূজাৰ কাপোৰৰ বজাৰ কৰা মানুহ ইমানেই ভিৰ। চাওক পূজাৰ সময়, পূজা সমাগত ইমানেই মানুহৰ ভিৰ। আমাৰ কাপোৰখিনি লোৱা হৈ গ'ল। আৰু এতিয়া ঘৰত পিন্ধা চেণ্ডেল, যিফালে যায় সিফালে কেৱল পূজাৰ বজাৰ কৰা মানুহ, বহুত ভিৰ। চাওক কিমান ভিৰ। আমাৰ ধুনুক এতিয়া চশমা এযোৰ কিনি দিলোঁ, আৰু ধুনুৰ এতিয়া হেপী। আৰু মুঠতে আজি পূজাৰ বজাৰত যে ফেঞ্চি বজাৰত ইমানে মানুহৰ কাৰণে অহা যোৱা কৰিবই নোৱাৰি, ইমান মানুহ। আমাৰ এতিয়া বজাৰ কৰা হৈয়ে গ'ল, আৰু এতিয়া ওলাই যাওঁ। আৰু এতিয়া বজাৰ শেষত মানুহজনীৰ কাৰণে এনেদৰে ওলমাই লোৱা বেগ এটা পচন্দ কৰিছোঁ 250 টকাৰে। আৰু ইয়াৰ পৰা বেগ এটা লৈ ল'লোঁ। আৰু আজি পূজাৰ বজাৰত ইমানেই মানুহ, খুবেই আচৰিত ধৰণৰ মানুহ। সঁচা আজি যে ইমান ভিৰ হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। এইফালে চাওক না, মানুহৰ কাপোৰ কিনা হেতাও পৰা, ইমান হেতাও পৰা লাগি গৈছে মানুহৰ। আৰু এতিয়া মই খাই ভাল পোৱা এবিধ বস্তু। আৰু এফালে চাওঁ না ধুনু, কুলফি তই নাখা। এতিয়া কুলফি এটা লৈ লৈছোঁ আৰু কুলফি খাই আছোঁ। এই কুলফিটো খাই মোক খুবেই ভাল লাগে। এফালে এতিয়া ফাষ্ট ফুড খাব আহিছোঁ, আৰু আমাৰ ধুনুবলৈ চাওমিন খাব, আৰু মই এটা ৰোল খাম বুলি ভাবিছোঁ।
এতিয়া আমাৰ ধুনু এইফালে চাওমিন খাই আছে ধুনু এইফালে চাওমিন খাই আছে আৰু মই এইফালে ৰোল লৈ লৈছোঁ আৰু আজি ফেঞ্চি বজাৰত মানুহ চাওক না কিমান মানুহ মোক 3টা পেকিং কৰি দিয়ক 3টা আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু কালি পৰহিলৈকে পূজা চাব যাম আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ